এইকেইদিন আপোনালোকে গুৱাহাটীত বানপানী হোৱা দেখি পেলাই খুব হাঁহিছে নহয়নে কিন্তু আপোনালোকৰ জানো কপালত আছে এই হেন পাকা ৰাস্তাত নাওত উঠিবৰ কাৰণে আপোনালোকৰটো কপালত নাই আমাক হাঁহিলে কি হ'ব নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'ৰ মাজলে আৰু এইকেইদিন দেখিছো আপোনালোকে খুব হাঁহি আছে যে গুৱাহাটীখনত বানপানী হৈছে শুনক না বানপানী গুৱাহাটীত এতিয়াই নহয় এই বিজেপি চৰকাৰৰ দিনতে নহয় তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই আছিল আৰু গুৱাহাটীত কেতিয়াও বানমুক্ত হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ তেওঁলোকে মানে কি হয় কামতকৈ কথাত বেছি গুৰুত্ব দিয়ে কামেৰে কথায়ে মানে তেওঁলোকে ফুলজাৰি মাৰে আৰু তাৰ এতিয়া ফল ভুগিছে কিন্তু সেই কংগ্ৰেছৰ চৰকাৰতকে কিন্তু বিজেপি চৰকাৰত এতিয়া বেছিকে হেৰি হৈছে মানে বানপানীটো হ'বলে লৈছে আৰু কিয় হ'বলে লৈছে কি কথা আপোনালোকেতো সকলোৱে গম পায় নোপোৱা নহয় পাব্লিকক গাটো দুখ আছে দুখ নথকা নহয় আৰু কৈছিলে কিন্তু দেই আমাৰ মলুৱা বাহিনী আৰু মানে মলুৱা বাহিনী বুলি ক'লে আপোনালোকে বুজি পাবনে মাৰো জয়ন্ত মল্লক যি নেকি গৰুচুৰৰ সৰ্দাৰ আৰু সেই গৰুচুৰৰ সৰ্দাৰে যেতিয়া জলাশয়খনত উচ্ছেদ কৰিছিলে জলাশয় উচ্ছেদ কৰিলে বানপানী মুক্ত হ'ব বুলি কৈছিলে কিন্তু কি হ'ল বানপানী উভতনিহে মাৰে আগতে জলাশয়ত থকা মানুহখিনিয়ে যিমান পানী বৰষুণৰ পানী ধৰি তেওঁলোকৰ মানে ব্যৱহাৰৰ কাৰণে ৰাখিছিলে কিন্তু এতিয়াতো সেইবিলাক নাই ন আৰু সেই মানুহখিনি ঘৰখিনি ভাঙি পেলাই এটা বৃহৎ ৰাস্তা তাত বনাই দিলে মলুৱাই আৰু কৈলাশ ভৱনলৈ যোৱা আৰু কৈলাশ ভৱন হ'ল কোন জয়ন্ত মল্ল বৰুৱাৰ বাসগৃহ গতিকে পানীখিনি উভতি নাহি পেলাই কলে যাব বাৰু আপোনালোকে নিজে ভাবকচোন এতিয়া আপোনালোকে দেখি পেলাই একদম খুব হাঁহিছে একে গুৱাহাটীত বানপানী কিন্তু কি ক'ব বানপানী মই কৈছোৱে গৰু 10টাই মুতি দিলেও আমাৰ ইয়াত বানপানী হয় আৰু আমি যিটো এৰিয়াত থাকো সেই নলাটোৱে উভতনিটো মাৰে বাৰু জিঞ্জাৰ হোটেলৰ সেইফালেদি কাহাৰি গৈছে দেই তাৰপিছত কিন্তু কি হয় জানে আমাৰ ভিআইপি ৰাস্তাটোত কিন্তু বানপানী নহয় আৰু কেউ সাইডে বানপানী হলেও আমাৰ এই ভিআইপি ৰাস্তাটো দিয়ে মানুহখিনি গৈ থাকে যিটো নলাদি বানপানী উভতনি মাৰে সেই জিঞ্জাৰ হোটেলৰ ফ্ৰণ্টৰ আপোনালোকে চাগে নিশ্চয় গম পায় আৰু সেই ঠাইতে সচলৰ সেইখিনিতে কি হৈছে জানেনে সুপাৰ চাকাৰখিনি পুৰা লাইন কৰি ৰাখে আৰু বাৰিষা মানে হেৰি হোৱাৰ লগে লগে বৰষুণ হোৱাৰ লগে লগে খেকিখন অকমান চকাকিটা ইফাল সিফাল কৰে তাৰ বাদে চকাখিনি লৰচৰ নহয় তেনেকৈ পচি আছে তাতে গতিকে অশোক সিংঘাল আৰু জয়ন্ত মল্ল বৰুৱা তেওঁটো কালি বাহিৰৰ পৰাই মানে হেৰি কৰিছে বানপানী নিয়ন্ত্ৰণ কৰি আছে মলুৱা বাহিনী প্লাস গৰুচুৰৰ সৰ্দাৰে আৰু এজনৰটো কথা কবই নালাগে এই সিংঘালৰ কথাটো কবই নালাগে আৰু আমাৰ গুৱাহাটীত যেতিয়া বানপানী হৈছে বানপানী কেনেকৈ উঠি ভাহি মানুহ আহে তাৰ অকমান চমুৱাই পেলাই আপোনালোকক দেখাই দিছো চাওকচোন এই হল অসম চৰকাৰ আমাৰ ডেভেলপমেন্টৰ নামত এই হল ভেকু ভাৱনা কৰিব একো নোৱাৰে আমাৰ মানুহে কি অৱস্থাত চাওক আপুনি ক'ৰ পৰা আহিছে দাদা মই বেলতলা সাৰ্ভে খ্ৰীষ্টানবস্তি যাওঁ আৰু আগত কিমান পানী আছে আগতো আছে বহুত একাটো আপুনি চাওক মোৰ এই পেন চাওক আপুনি ঠেলি আনিব লগা হৈছে গাড়ী চলাব নোৱাৰে নহয় পানীত ৱাইফ বেমাৰ মই ৱাইফক আনিব যাব এতিয়ালৈকে হা ডেভেলপমেণ্ট মিনিষ্টাৰ কোন হয় সিংঘাল তেওঁ ৰাজস্থানত এনেকুৱা পানী পাইছিল নেকি অসমৰ কি বুজি পাব তেওঁ অনা অসমীয়া কেনেকৈ বহালে এনেকৈ পাব হিমন্ত বিশ্ব অলপ গম পাব লাগে বুজি পাওক আমাৰ অসমীয়াৰ দুখ কষ্টবোৰ এইবোৰ গুৱাহাটী চিটিত যি হৈ আছে মই পৰিৱেশটো দেখুৱাই যাম আৰু যিসকল লোক আছে তেওঁলোকৰ ভাষ্য ল'বলৈ কিছু যত্ন কৰিম এগৰাকী ব্যক্তিয়ে তেওঁ অশোক সিংঘালৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰিছে আৰু এনেধৰণে এয়া হ'ল মহানগৰীৰ যিটো প্ৰকৃত ছবি এই মুহূৰ্তত উদুঙোৱা হৈছে কিয়নো এজাক বৰষুণ মুখলধাৰ বৰষুণ আহিছিলে আৰু তাৰ পিছৰ দৃশ্য এই এনেকুৱা ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে মই বিভিন্নজন আছে মই কথা পাতিবলৈ যত্ন কৰিম বা তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম বাহনসমূহ আনি তেওঁলোকে ইয়াতে ৰখাই দিবলগীয়া অৱস্থা হৈছে তেওঁলোকে আগুৱাই যাব পৰা অৱস্থাত নাই দাদা ক'ৰ পৰা আহিছে খ্ৰীষ্টানবস্তি পানী আছে নেকি আগত পানী পাইছে ইফালে নাই ইয়াতে পাইছোঁ আচ্ছা ভয় লাগিছে নেকি যাব কাৰণে নাই লগা নাই খালি চাইছোঁ মানুহবিলাক দাদা নিশ্চয় অসুবিধা হৈছে চাগে হয় নিশ্চয় হয় আপুনি মই মাছকৰ পৰা আহিছোঁ পানী পাইছে নেকি যানজঁট পাইছে যানজঁটটো হৈছে বাৰু অমিত শ্বাহ আহিব তাৰ পূৰ্বে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হয় সেইটোৱে আৰু প্ৰত্যেক বছৰে এইটোৱে আৰু বৰষুণ আহিলে
হয় নিশ্চয়কৈ বহুত বিভিন্নজনে কৈছে যে এই বেলতলা যদি আপুনি মই কওঁ তেতিয়াহ'লে বেলতলা এইটো যিটো পথ আছে এই পথত বশিষ্ঠলৈ যোৱা যিটো ৰাস্তা আছে সেই ৰাস্তাৰে আপুনি ভুলতেও নাহিব। আপুনি GSত যদি হয় আহে তেতিয়াহ'লে এই যিটো ছাৰ্ভে হয় যিটো মূল পথ আছে এই মূল পথটো পৰিহাৰ কৰক, কাৰণ আগত ইয়াতকৈ অধিক পানী হোৱা বুলি এগৰাকী লোকে ইতিমধ্যে জনাইছে। আৰু যদি কওঁ তেতিয়াহ'লে মহানগৰীৰ বিভিন্ন স্থানসমূহতো পানী হোৱা দেখিবলৈ পোৱা গৈছে। দাদা ক'ৰ পৰা আহিছে আপুনি? মই আপোনাৰ চিৰিয়াখানাৰ পৰা আহিছোঁ। চিৰিয়াখানাৰ পৰা পানী পাইছে নেকি? চিৰিয়াখানাত পানী আছে। চিৰিয়াখানাত পানী পাইছে, কিমান পাইছে? পানী আছে, মোটামুটি আছে। কিবা অসুবিধা হ'ব? অসুবিধা হ'ব। এই হ'ল অসম চৰকাৰ। আমাৰ ডেভেলপমেণ্টৰ নামত এই হ'ল ভেকু ভাওনা, কৰিব একো নোৱাৰে। আমাৰ মানুহে কি অৱস্থাত চাওক আপুনি। ক'ৰ পৰা আহিছে দাদা? মই বেলতলা ছাৰ্ভে খ্ৰীষ্টানবস্তি যাওঁ। আৰু আগত কিমান পানী আছে? আগতো আছে বহুত, একাটো আপুনি চাওক মোৰ এই পেন চাওক আপুনি। ঠেলি আনিবলগীয়া হৈছে, ঠেলি আনিব লগা হৈছে, গাড়ী চলাব নোৱাৰে নহয় পানীত। ৱাইফ বেমাৰ, মই ৱাইফক আনিব যাব এতিয়ালৈকে। ডেভেলপমেণ্ট মিনিষ্টাৰ কোন হয়? সিংঘল। তেওঁ ৰাজস্থানত এনেকুৱা পানী পাইছিল নেকি? অসমৰ কি বুজি পাব তেওঁ? অনা অসমীয়াক এনেকৈ বহালে এনেকৈ পাব। হিমন্ত বিশ্ব অলপ গম পাব লাগে, বুজি পাওক আমাৰ অসমীয়াৰ দুখ কষ্টবোৰ, এইবোৰ গুৱাহাটী চিটিত যি হৈ আছে। মই পৰিৱেশটো দেখুৱাই যাম আৰু যিসকল লোক আছে তেওঁলোকৰ ভাষ্য ল'বলৈ কিছু যত্ন কৰিম। এগৰাকী ব্যক্তিয়ে তেওঁ অশোক সিংঘালৰ বিৰুদ্ধে তেওঁ ক্ষোভ উজাৰিছে আৰু এনেধৰণে এয়া হ'ল মহানগৰীৰ যিটো প্ৰকৃত ছবি এই মুহূৰ্তত উদুঙোৱা হৈছে, কিয়নো এজাক বৰষুণ, মুষলধাৰ বৰষুণ আহিছিলে আৰু তাৰ পিছৰ দৃশ্য এনেকুৱা ধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছে। মই বিভিন্নজন আছে, মই কথা পাতিবলৈ যত্ন কৰিম বা তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম। বাহনসমূহ আনি তেওঁলোকে ইয়াতে ৰখাই দিবলগীয়া অৱস্থা হৈছে, তেওঁলোকে আগুৱাই যাব পৰা অৱস্থাত নাই। দাদা ক'ৰ পৰা আহিছে? খ্ৰীষ্টানবস্তি। পানী আছে নেকি? আগত পানী পাইছে? ইফালে নাই, ইয়াতে পাইছোঁ। আচ্ছা, ভয় লাগিছে নেকি যাব কাৰণে? নাই, লগা নাই, খালি চাইছোঁ মানুহবিলাক। দাদা নিশ্চয় অসুবিধা হৈছে চাগে? হয়, নিশ্চয় হয়। আপুনি? মই মাছখোৱাৰ পৰা আহিছোঁ। মাছখোৱাৰ পৰা পানী পাইছে নেকি? যান-জঁট পাইছে? যান-জঁটটো হৈছে বাৰু। অমিত শ্বাহ আহিব, তাৰ পূৰ্বে এনেকুৱা ধৰণৰ এটা পৰিৱেশ। হয় এইটোৱে আৰু প্ৰত্যেক বছৰে এইটোৱে আৰু বৰষুণ আহিলে। হয় নিশ্চয়কৈ বহুত বিভিন্নজনে কৈছে যে এই বেলতলা যদি আপুনি মই কওঁ তেতিয়াহ'লে বেলতলা এইটো যিটো পথ আছে এই পথত বশিষ্ঠলৈ যোৱা যিটো ৰাস্তা আছে সেই ৰাস্তাৰে আপুনি ভুলতেও নাহিব। আপুনি GSত যদি হয় আহে তেতিয়াহ'লে এই যিটো ছাৰ্ভে হয় যিটো মূল পথ আছে এই মূল পথটো পৰিহাৰ কৰক, কাৰণ আগত ইয়াতকৈ অধিক পানী হোৱা বুলি এগৰাকী লোকে ইতিমধ্যে জনাইছে। আৰু যদি কওঁ তেতিয়াহ'লে মহানগৰীৰ বিভিন্ন স্থানসমূহতো পানী হোৱা দেখিবলৈ পোৱা গৈছে। দাদা ক'ৰ পৰা আহিছে আপুনি? মই আপোনাৰ চিৰিয়াখানাৰ পৰা আহিছোঁ। চিৰিয়াখানাৰ পৰা পানী পাইছে নেকি? চিৰিয়াখানাত পানী আছে। চিৰিয়াখানাত পানী পাইছে, কিমান পাইছে? পানী আছে, মোটামুটি আছে। কিবা অসুবিধা হ'ব? অসুবিধা হ'ব। দেখিলে নিশ্চয় আপোনালোকে, নহয়নে? আৰু এই বানপানীটো যে কোনদিনাখন সৃষ্টি হৈছে জানে? অমিত শ্বাহ যোনদিনাখন নাহিছিলে সেইদিনাখনেই তেওঁ বাপেকে টিভি ভৱন দেখি গৈছে। আৰু যদি তেওঁ হেলিকপ্টাৰত নাহিলে হয় তেন্তে হ'লে তেওঁ একেকা ভালমতে পাই গ'ল হয়। আৰু তেওঁ লাষ্টত আমাক কি অফাৰ দি থৈ গ'ল জানেনে? এই বানপানীৰ পৰা হাত সাৰিবৰ কাৰণে মই যে কৈছোঁ বৃহৎ আঁচনি আমাক দি থৈ গৈছে, মানে বৃহৎ আঁচনি ঘোষণা কৰিছে। 50টা বৃহৎ ফিচাৰী হ'ব আমাৰ ইয়াত। আৰু সেই বৃহৎ 50টা ফিচাৰী যেতিয়া হ'ব আমাৰ গুৱাহাটীখনত বানপানী থাকিব নেকি? একদম নাথাকে। আপোনালোকে চাই থাকিবচোন। আৰু ইতিমধ্যে আমাৰ কাম আৰম্ভ হ'বই দেই। ফিচাৰী চাবলৈ আহিব, এইফালেতো ব্ৰিজকেইখন চাবলৈতো মানুহ আহিয়েই। এতিয়াতো গুৱাহাটীত অইন একো নাই, অকল ব্ৰিজকেইখন চাবলৈ মানুহ আহে। চিৰিয়াখানা এইবিলাক বাদ দিয়ক, একো নায়েই চিৰিয়াখানাত। গতিকে এইবাৰ আহিব লাগিব আমাৰ বৃহৎ ফিচাৰী 50টা। আৰু সেই 50টা ফিচাৰী ক'ত খান্দে, ক'ত কি কৰে সেয়া হ'ব মানে লক্ষণীয়। গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো। আৰু আপোনালোকে ভুল নুবুজিব দেই, কাৰণ গুৱাহাটীত বানপানী কেতিয়াও মুক্ত নহয়। আৰু এতিয়া আমি উৰাই ঘূৰাই গালি পাৰিছোঁ বিজেপি চৰকাৰক, নহয়নে? আৰু তেতিয়াও কিন্তু আমি কংগ্ৰেছ চৰকাৰৰ দিনতো আমি মেয়ৰৰ পৰা আদি কৰি তৰুণ গগৈদেৱকো গালি পাৰিছিলোঁ। কিন্তু তৰুণ গগৈদেৱে আমাক কি কৈছিলে জানেনে? যে আমেৰিকাতো বানপানী হয়, ইয়াতনো কিয় নহ'ব, তেনেকৈ কৈছিলে। আৰু এইখন চৰকাৰৰ ক'লে আকৌ কি কয়, আমি মানে নিয়ন্ত্ৰণ কৰি আছোঁ, খুব বেছি আধা ঘণ্টা 1 ঘণ্টাৰ পিছত মানে মুক্ত হ'ব, বানপানী মুক্ত হ'ব, তেনেকৈ কয়। সেইবুলি আশ্বাস দিয়ে। আৰু যিজন সিংঘাল
অশোক সিংঘাল তেওঁ আকৌ হেলিকপ্টাৰত উঠিহে বানপানী চাই আৰু তেওঁ ফুটা ফুটলি ওপৰৰ পৰাহে চাই তলৰ পৰা তেওঁ নাচাই দেই এই কথাটো মই আগতেও কৈছো আৰু তেওঁ এইখিনি কথা নিজ মুখেৰে স্বীকাৰ কৰাও হয় গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু আপোনালোকৰ পৰা এইখিনিতে লৈছো বিদায় বাই বাই